গোৱালপাৰাত ক'ত জিপ লাইন, টায়াৰ ব্ৰিজ, বেলেঞ্চিং ব্ৰিজ, ৰোপ ক্লাইম্বিং এইবোৰ এক্টিভিটি কৰিব পাৰিব। নমস্কাৰ, মই ৰাহুল। মই আজি গৈ আছোঁ পঞ্চৰত্ন ব্ৰিজৰ ওচৰত নতুনকৈ খোলা পঞ্চৰত্ন ইকো কেম্প। ব্ৰিজৰ লগতে এই ইকো কেম্পটো আছে। আমি আহি পালোঁ কেম্পত। কেম্পৰ বাহিৰত এটা বৰ্ড আছে য'ত প্ৰাইচিং লিখা আছে নাইট কেম্পিঙৰ কাৰণে আৰু ডিটেইলছ দিয়া আছে। কেম্পত সোমাবৰ কাৰণে 10 টকাকৈ পাৰ পাৰ্চন এণ্ট্ৰি ফি দিব লাগে। ইকো কেম্পত বহুত ধৰণৰ এক্টিভিটি কৰিব পাৰিব। এতিয়া মই গৈছোঁ কিছুমান এক্টিভিটিৰ কাৰণে, কিউকি এইটো মই কৰি আছোঁ বাৰ্মা ব্ৰিজ আৰু ইয়াৰ লগতে কৰিব পাৰিব লগ ব্ৰিজ, ৱাক আৰু টায়াৰ ব্ৰিজ। এটা ছাইডত আছে টায়াৰ অল এণ্ড কমাণ্ডো নেট, লগতে জিপ লাইন। ইয়াৰ লগতে আছে কিড জোন য'ত সৰু সৰু ল'ৰা ছোৱালীৰ বাবে বহুতো এক্টিভিটি আছে। এইবোৰ এক্টিভিটি কৰি বহুতে ভাল লাগে। পিছত মই আৰু মোৰ ফ্ৰেণ্ড এটা ৰ'প ক্লাইম্বিং কম্পিটিশ্যন কৰিলোঁ আৰু উইনাৰ হ'লোঁ ময়ে দে। এইবোৰ এক্টিভিটি কৰাৰ উপৰিও ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা আছে। এই কেবিনবোৰত বহি বহি আপোনালোকে খাব পাৰিব, নহ'লে লিপ লাউঞ্জৰ নিচিনা বনাইছে য'ত আপোনালোকে ফটো ক্লিক কৰিব পাৰিব আৰু বহি বহি খাব পাৰিব। ইয়াৰ উপৰিও ইয়াতে নাইট কেম্পিং আছে য'ত বহুতকেইটা কেম্প লগোৱা আছে আৰু সকলো ফেচিলিটি দিয়া আছে। লগতে ইয়াতে বনফায়াৰ কৰিব পাৰিব, ফ্ৰেণ্ডবিলাকৰ লগত জামিং কৰিব পাৰিব। ফেমিলিৰ লগত টাইম স্পেণ্ড কৰাৰ কাৰণে বহুতো ভাল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।